প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিনক লৈ অসম লাইভ 24ৰ বিশেষ পদক্ষেপ 3 দিনীয়া কাৰ্যসূচীৰে আজিৰে পৰা 18 নৱেম্বৰলৈ উদযাপন হ'ব ঈশ্বৰ পুত্ৰৰ জন্মদিন। দিল্লীবাসীৰ সহযোগত শ্ৰীমন্ত শংকৰদেৱ ভৱনত উদযাপন হ'ব ঈশ্বৰ পুত্ৰৰ জন্মদিন। অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলাৰ আহ্বান CMD নৃপেন দাস তথা আসাম এছ'চিয়েশ্যনৰ। আৰু আমি আপোনালোকক পুনৰবাৰ জনাও যে ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গৰ জন্মদিন 3টা দিনত ৰূপায়িত হ'ব বৰ্ণিল কাৰ্যসূচীৰে আৰু অসমৰ বিভিন্ন প্ৰান্তৰ উপৰিও দিল্লীত বহুকেইটা গুৰুত্বপূৰ্ণ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। আমি দৃশ্য আপোনালোকক দেখুৱাইছোঁ আৰু এইদৰে দিল্লীৰ ৰাজপথত বা পদপথত যিসকল লোক থাকে তেওঁলোকক কাপোৰ বিতৰণ কৰা হৈছে, তেওঁলোকক খাদ্য বিতৰণ কৰা হৈছে পদপথৰ লোকসকলক। আৰু জুবিন গাৰ্গে যেহেতু সৰল সহজ মানুহখিনিৰ মনৰ মাজত বা সেই পৃথিৱীখনত জীয়াই থাকি ভাল পাইছিল, তেওঁলোকৰ সৈতে বাৰ্তালাপ কৰিছিল, গতিকে সেই জুবিন গাৰ্গৰ আদৰ্শ আমি যাতে জীয়াই ৰাখিব পাৰোঁ তাৰে যেন এক প্ৰয়াস গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। আজি দিল্লীৰ পদপথত যিসকল লোকে বসবাস কৰে তেওঁলোকক এইদৰে কাপোৰ বিতৰণ কৰা হৈছে। অসম লাইভ 24ৰ তৰফৰ পৰা বিতৰণ কৰা হৈছে খাদ্য সামগ্ৰী। জুবিন গাৰ্গদেৱ যেতিয়া জীৱিত কালচোৱাত সদায় দুখীয়া নিচলা মানুহৰ লগত আছিল তেখেতে, আৰু তেওঁ সদায় মানে মানুহক দুখীয়া মানুহবিলাকক চাইছিল যিমান পাৰে। গতিকে আমিও তেওঁ সেই আদৰ্শবিলাককে অনুসৰণ কৰি আজি আমি দিল্লীত ৰাতিপুৱা ভাগত কম্বল বিতৰণ কৰিলোঁ আৰু বিয়লি ফালে আমাৰ অসম এছ'চিয়েশ্যনৰ যিটো ভৱন আছে শংকৰদেৱ ভৱন, তাত অসম লাইফ আৰু NRD গ্ৰুপৰ ফালৰ পৰাই লগতে ষ্টেট মিডৰ আমি আটাইখিনিয়ে লগ লাগি খুব ভালকৈ আমি এটা তেওঁৰ বাৰ্থডে চেলিব্ৰেশ্যন কৰিব ওলাইছোঁ। মানুহে কয় জুবিনবিহীন বাৰ্থডে, কিন্তু মই কওঁ জুবিন আমাৰ লগতে আছে। সমগ্ৰ চবফালে জুবিনে জুবিন। তেখেত মৰাৰ পিছত যথেষ্ট সংখ্যক আমি ফলোৱাৰ বেছিকৈ দেখা পাইছোঁ। হয়তো প্ৰথমতে তেওঁ গুৱাহাটীত আছিল, অসমত আছিল, ইণ্ডিয়াত আছিল, এতিয়া সমগ্ৰ বিশ্বত তেওঁৰ ফেন বাঢ়ি গৈছে। গতিকে আমিও ভাবিছিলোঁ যে জুবিন গাৰ্গক যদি আমি তেওঁৰ যদি বাৰ্থডেটো আমি দিল্লীত কৰিব পাৰোঁ, তেতিয়া এটলিষ্ট যিখিনি আমাৰ মানুহ আছে, অসমৰ বাহিৰৰ মানুহ আছে, নন আছামিজ আছে, তেওঁলোকেও অলপ অনুভৱ কৰিব পাৰিব জুবিন গাৰ্গ সম্পৰ্কে। আৰু আজি আমি এখন খুব সুন্দৰ কিতাপ এখন, ত্ৰিভাষিক কিতাপ এখন আমি উন্মোচন কৰিম। আমাৰ সুপ্ৰিম কোৰ্টৰ এক্স জাষ্টিছ হৃষিকেশ ৰয় ছাৰ আৰু আপোনাৰ ৰবীন হিবু, দিল্লী পুলিচ কমিশ্যনাৰ, স্পেচিয়েল কমিশ্যনাৰ, তেওঁ আহিব। কেইবাজনো জ্যেষ্ঠ ৰাষ্ট্ৰীয় পৰ্যায়ৰ চেনেল আৰু বাতৰি কাকতৰ লোকো আমি মাতিছোঁ। আৰু খুব সুন্দৰভাৱে দিল্লী ইউনিভাৰ্চিটি আৰু অসম এছ'চিয়েশ্যনৰ এটা গ্ৰুপ আৰু আমি লগ লাগি এটা সাংস্কৃতিক অনুষ্ঠানো পাতিম। আমাৰ অসমৰ পৰা যোৱাকালি দিগন্ত ভাৰতী আৰু বৰ্ণালী কলিতা আহিছে, তেওঁলোকে সংগীত অনুষ্ঠান কৰিব। গতিকে আমি আজি আশা কৰিছোঁ খুব ভালকৈ আমি জুবিন গাৰ্গৰ বাৰ্থডেটো চেলিব্ৰেশ্যন কৰিব পাৰিম।